স্পষ্টভাৱে আমি মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে এনেধৰণৰ কাৰ্যকলাপৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক পদ্ধতিত ৰাজপথত যুদ্ধ কৰিবলৈ আমি আগবাঢ়িম আৰু এই যুদ্ধৰ সন্মুখীন হ'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাজু থাকিবলৈ আমি স্পষ্টভাৱে সকীয়াই দিছোঁ। চাওক, উচ্ছেদ চলিব, উচ্ছেদৰ বিৰোধী আমি নহয়, উচ্ছেদ কৰিব লাগে, বেদখলমুক্ত হ'ব লাগে, স্পষ্ট কথা। কিন্তু তাৰ সমান্তৰালভাৱে যিহেতু এই লোকসকল এনেধৰণে ইমান দিন বসবাস কৰিবলগীয়া হৈছে, কি কাৰণে বসবাস কৰিবলগীয়া হৈছে? কাৰণ এই লোকসকলৰ ভূমি নাই, মাটি নাই, যাৰ বাবে এনেধৰণে বসবাস কৰিবলগীয়া হৈছে। গতিকে ভাৰতীয় সংবিধানে দিয়া মৌলিক অধিকাৰ সাব্যস্ত কৰি জীয়াই থকাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি এই লোকসকলক উচ্ছেদ কৰক, আমাক ক'বলগীয়া নাই। এনেধৰণে এটা নিৰ্দিষ্ট জাতিক টাৰ্গেট কৰি এনেধৰণে অবৈধভাৱে যদি হাৰাশাস্তি কৰে, এই হাৰাশাস্তি কোনো কাৰণতে সহ্য কৰা নহ'ব। এখন বৰ অসম গঢ়িবলৈ হ'লে এনেধৰণৰ কাৰ্যকলাপেৰে এখন বৰ অসম গঢ়িব নোৱাৰি। তাৰ সমান্তৰালভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত লৈ আগুৱাই গ'লেহে অসমখন উন্নয়নৰ শিখৰত আগুৱাই যাব পাৰিব। একপক্ষীয় মনোভাৱেৰে এনেধৰণৰ হাৰাশাস্তি কৰি ধৰ্মীয় অনুভূতিত আঘাত দিয়া যি কাৰ্য, এই কাৰ্য আমি সহ্য নকৰোঁ। গতিকে আমি স্পষ্টভাৱে আমি মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে এনেধৰণৰ কাৰ্যকলাপৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক পদ্ধতিত ৰাজপথত যুদ্ধ কৰিবলৈ আমি আগবাঢ়িম আৰু এই যুদ্ধৰ সন্মুখীন হ'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাজু থাকিবলৈ আমি স্পষ্টভাৱে সকীয়াই দিছোঁ।